দৰ্শকক মই উদয়নে স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া ঐতিহ্যমণ্ডিত সৰভোগ বা বৰনগৰৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানত। আৰু আজি সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ যি পবিত্ৰ উৎসৱ কৃষ্ণ জন্মাষ্টমী পালন কৰা হৈছে। আৰু এই ঐতিহ্যমণ্ডিত বৰনগৰৰ গৰখীয়া গোসাঁই থানতো আজি খুব ধুমধামেৰে প্ৰতি বছৰৰ দৰেই কৃষ্ণ জন্মাষ্টমী পালন কৰা হৈছে। আৰু ইয়াত আপোনালোকে দেখি আছে আচলতে সহস্ৰাধিক বা অগণন ভক্তৰ সমাগম। আৰু মোৰ লগত থকা কেমেৰা পাৰ্চন নিপন দাসক মই এই সমগ্ৰ থানৰ যি দৃশ্যাৱলী, বিভিন্ন দৰ্শকৰ সমাগম, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। এই আধ্যাত্মিক পৰিৱেশৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানলৈ প্ৰতিটো বছৰে এনেদৰে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ লানি নিচিঙা সোঁত বৈ যায় আৰু এক নতুন বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হয় সৰভোগত। প্ৰত্যেকটো বছৰেই জন্মাষ্টমীৰ দিনটোত এনেদৰেই ভক্তবান লোকসকলৰ আগমন ঘটে এই বিশেষ পবিত্ৰ থানখনলৈ। আৰু বিভিন্নজনে আহে আৰু সেৱা আগবঢ়ায়, ধূপ চাকি জ্বলায় আৰু সকলোৱে এই বিশেষ দিনটোত এই বিশেষ ঠাইলৈ অহা পৰিলক্ষিত হয়। আপোনালোকে দেখি আছে আমাৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানৰ আচলতে এডাল বিখ্যাত গছ, গামোচা বন্ধা গছ। আৰু ইয়াত বিশ্বাস যে আচলতে এই গছডালত যদি গামোচা বান্ধি কিবা মনোকামনা কৰে তেতিয়াহ'লে এই মনোকামনা পূৰ্ণ হয়। আৰু ইয়াত সেই অৰ্থেই গামোচা বন্ধাৰ অৰ্থেই বিভিন্ন ঠাইৰ দূৰ দূৰণিৰ পৰা ব্যক্তিয়ে ইয়াত গামোচা বান্ধে। মোৰ লগত থকা কেমেৰা পাৰ্চন নিপন দাসক ইয়াত আচলতে যি ধৰণে গামোচা বান্ধে ইয়াৰ পৰিৱেশ বা ইয়াত যি ভক্তৰ সমাগম হৈছে এই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। দেখিছে ভণ্টি ক'ৰ পৰা আহিছে তোমাৰ? আমি কাটাজাৰৰ পৰা আহিছোঁ। কাটাজাৰৰ পৰা কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। আগতে আহিছে না এইবাৰ প্ৰথম আহিছে? প্ৰত্যেক বছৰে আহোঁ। ভণ্টি তোমালোক ক'ৰ পৰা আহিছা? আমি মানিকপুৰ। মানিকপুৰ। আগতে আহিছে নে এইবাৰ প্ৰথম? আহিছোঁ আৰু এইবাৰো আহিছোঁ। আজি আমি গৰখীয়া থানত আহিছোঁ, আহি খুবেই ভাল লাগিছে। মোৰ লগৰ কেইটাও আহিছে বঙাইৰ পৰা আৰু সিহঁতেও কৈ আছে ভাল লাগিছে। তুমি প্ৰত্যেক বছৰে আহা নে? য়েছ। ইয়াত কোন আছে তোমাৰ? কোনো আলহী আছে নেকি? আলহী ইয়াতে গোটেই ৰিলেটিভছ বিলাকে। আপুনিও মামা। আপোনালোক ক'ৰ পৰা আহিছে? মই অদলাগুৰিৰ পৰা আহিছোঁ। অদলাগুৰিৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? খুব ভাল লাগিছে। ইয়াত প্ৰসাদ খালোঁ, সেই কৰিছোঁ, বহুত ভাল লাগিছে। এইবাৰ প্ৰথম আহিছে না আগতে আহিছে? আগতে একবাৰ আহিছোঁ। ভগৱান কৃষ্ণ কিবা বিচাৰিছেনে আজি? বিচাৰিছোঁ। কি বিচাৰিছে? বিচাৰোঁ আৰু চবেই ভালে কুশলে থাকক ঘৰৰ। ঠিক আছে। আমাৰ লগত আছে এজন আচলতে সুঠাম যুৱক, খুব সুন্দৰ তেখেতৰ অৱয়ব দেহৰ। আপুনি ক'ৰ পৰা আহিছে? মই ভৱানীপুৰৰ পৰা আহিছোঁ। আপুনি বডি বিল্ডাৰ নেকি? বডি বিল্ডাৰ হ'লে এনেই জিমটো ট্ৰেইনাৰ হিচাপে। কিবা খেলিছে নেকি কম্পিটিশ্যন? খেলা নাই, এতিয়ালৈ খেলা নাই। আপোনাৰ ভাল নামটো কি? মোৰ নাম পৰাগ দাস। আপুনি এইবাৰ প্ৰথম আহিছে নে আগতে আহিছে? আহিয়ে থাকোঁ, প্ৰত্যেকবাৰেই আহোঁ। এইবাৰো আহিছোঁ আৰু বহুত মানুহ হয় আৰু ইয়াত, সেইকাৰণে আহোঁ আৰু। অকলে আহিছে নে কোনো চামান স্পেচিয়েল আছে? মোৰ নাই, স্পেচিয়েল নাই, অকলে। আগতেও আহিছোঁ, আজিও আহিছোঁ। আহি ভাল লাগে নে কেনেকুৱা লাগে? ভাল লাগে, ইয়াতে আহি শান্তি লাগে আৰু। শান্তি লাগে। আৰু ভগৱান কৃষ্ণক আপুনি কি বিচাৰিছে? মনৰ কামনা পূৰা হোৱাৰ কাৰণে আৰু। ধন্যবাদ। ভাল লাগিছে। আৰু ইয়াত গামোচা বান্ধিছে নেকি? হয়, গামোচা বান্ধিছোঁ। আৰু ভগৱান কৃষ্ণক আচলতে কি মনোকামনা কৰিছে আজি? মোৰ ছোৱালীজনী এজনীয়ে আছে, ছোৱালীজনী যাতে ভালে কুশলে থাকে, তাই পঢ়া শুনাত আগবাঢ়ি যাব পাৰে, ভাল মানুহ হ'ব পাৰে, এইখিনিয়ে। ধন্যবাদ। এইটোৱে মনৰ কথা বিচাৰিছে আৰু। ধন্যবাদ। প্ৰতি বছৰে আহি থাকে নে এই বছৰে? আহিছোঁ আৰু।